पंछी बनूं उड़ती फिरूं मस्त गगन में, आज मैं आजाद हूँ दुनिया के चमन में। বাবলি এবিলা কি কৰি আছা তুমি? ओ जैम केতিয়া আহিলা গমেই নাপালো। তুমি আৰু বাথৰুমৰ দৰজা খুলি বাথৰুমত সোমাই আছা, যোনে তোনে সোমাই আহিব পাৰে। মই বোলো ছোৱালীজনী ক'ত গ'লগে, আলহী খাবলৈ আহি পেলাই হেৰাই থাকিলে কি হ'ব। এনেকে চাই দেখিলো বাথৰুমৰ পৰা কোনোবা গান গাই আছে, দৰজাখন খোলা দেখি সোমাই আহিলো। নহয় মই মানে একচুৱেলি তোমাৰ বাথৰুমটো চাবলৈ আহিছিলো। ইমান ধুনীয়া তোমাৰ বাথৰুমটো, ময়ো এনেকুৱা এটা ডিজাইনেই কৰাব লাগিব। পিছে এইটো ডিজাইন মই মানে ভাল আৰ্কিটেক্টৰ ওচৰত ডিজাইন কৰি আনি পেলাই হেৰি কৰিছো। তুমি য'ত ত'ত আকৌ লোকেল মিস্ত্ৰীৰ দ্বাৰা কৰিব নোৱাৰিবা, গম পাইছা নাই? আৰু এই বাথৰুমৰ এইখিনিতে মোৰ 7 লাখ গৈছে জানা। 7 লাখ? গোটেই ঘৰটোতো আমাৰ 1 crore ওপৰত যাব। 1 CR? ইয়া। হাউ লাকি ইউ আৰ। সেইটোতো বাৰু মই হয়, মোক ভগৱানে লাগ দিছে আচলতে। বিজনেছত যে মই ইমান ওপৰলৈ গুচি গ'লো, মোতকৈ ভাল ভাল নম্বৰ পোৱা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ৰেংকত থকাবিলাকে এতিয়া মোৰ ওচৰলৈ আহে পইচা ধাৰ বিচাৰি, ডনেশ্যন বিচাৰি, কি ক'বা আৰু। দেখিছো তাকে। বাথৰুমতে কথা পাতি থাকিবা নেকি? আহা আকৌ বেলকনিলৈ যাওঁ আহা। ইমান ধুনীয়া বাথৰুম, বাথটাব আছে, তাতে ক'ল্ড ড্ৰিংকছো খাব পাৰি। এইফালে মানে চব আছে আৰু বাথৰুম চুট আছে, সেইটো ফুল আছে বাথৰুমত, ইমান ধুনীয়া। মোৰহে ভাগ্যখন ফুটা, যিটো ল'ৰালে বিয়া হ'লো একোৱেই নাই। বাপেকে 4 লাইনত যোৱা পইচাকেইটা আমাক নিদিয়ে। কোটি টকাহে ক'তনো হেৰি লুকুৱাই থৈছে, বেংকতো থোৱা নাই, নে খৰচ কৰি শেষেই কৰিলে ঠিক নাই। এতিয়া মোৰ লগৰবোৰক দেখিলে দুখ লাগে, লাজহে লাগে। মাহঁতে বনাই দিয়া ঘৰত উঠি আছোঁ এতিয়া। সঁচাকৈ গোবৰ্ধনটোৱে যে মোক কি যাদু কৰি বিয়া পাতিলে, নহ'লে মই ইমান ধুনীয়া ছোৱালীজনী ময়ো ভাল ল'ৰালে বিয়া হৈ পেলাই বিজনেছ কৰিব পাৰিলোহেঁতেন। গৈছোঁ ৰ'বা। অ' মোৰ মন ফাগুনীজনী, ইমান ধুনীয়া দৃশ্য তোমালোকৰ বেলকনিৰ পৰা। মইতো এইটো চাই কিমান কষ্ট কৰি কিনিছো নহয়, মানুহজনে নিবিকে নদীখন দেখি থাকি আমাৰ এইটো মহলৰ পৰা। অ' জেম, সঁচা কথা কোৱা না, তুমি কেনেকৈ ইমান ধনী হ'লা? একচুৱেলি মোৰ হাজবেণ্ডৰ মানে বহুত টকা, সিহঁতৰ ফেমিলি বেকগ্ৰাউণ্ডটো বহুত ভাল। তাৰপিছত ময়ো মানে বিজনেছত হাত দিলোঁ, জুৱেলাৰী আৰু এইবিলাক অসমীয়া গহনাবিলাক যে জুৱেলাৰী, তাৰপিছত এই মাইকী মানুহৰ ড্ৰেছবিলাক, বাচ্ছাৰ ড্ৰেছবিলাক অলপ লঞ্চ কৰিলোঁ, নিজেও ডিজাইন কৰোঁ এতিয়া মই, আৰু পূৰা বাহিৰলৈও যায় কিছুমান বস্তু। বাহিৰলৈও যায়? এইবিলাক যিমান দেখিছে এইটো ঘৰ চব মোৰ ইনকামেৰে কৰা। মানুহজনে ইয়াত এটকা ইনভেষ্ট কৰা নাই, এইখিনি চব মই নিজেই কৰিছোঁ। এতিয়া মই ডিজাইনাৰ স্কুল এখনো খুলিম, মানে তাত মই ল'ৰা ছোৱালীবিলাকক শিকোৱাম, ট্ৰেইন কৰিম, তাৰপিছত মোৰ আণ্ডাৰতে সিহঁতি কাম কৰিব, ডিজাইন কৰিব। আৰু এতিয়া মই মানে কাপোৰ পাট মুগাত হাত দিয়া নাছিলোঁ, তাতো এতিয়া হাত দিম আৰু। মোকো অলপ হেল্প কৰা না প্লিজ। হেল্প মানে তোমাক মই মোৰ আণ্ডাৰত জব দিব পাৰিম, বেলেগটো হেল্প আৰু কি কৰিম ন? মোক জব নালাগে, মই হ'ব বিচাৰোঁ মালিকনী, মানে বছ। বছ এনেকৈ হ'ব নোৱাৰি নহয়, বহুত অধ্যৱসায় লাগিব। কৰিম না, মই চান্স পালে কৰিম নহয়। কেপিটেল লাগিব, তোমাক কোনোবাই ফ্ৰীতে ইমান কেপিটেল দি নিদিয়েতো। ইজি বুলি ভাবিছা? অলপতো ফ্ৰেণ্ড হিচাপে হেল্প কৰিব পাৰা আৰু। চোৱা, মই তোমাক জব দিব পাৰিম, খুব বেছিটো বেছি কেইটামান টকা ধাৰলৈ দিব পাৰিম, তাতকৈ বেছি তোমাৰ মই একো হেল্প কৰিব নোৱাৰোঁ। ফোন এটা আহিছে ৰ'বা মোৰ। হেল্ল'। এইজনী যে তাই বেলেগ ফুটনি, অকণমান হেল্প কৰিলে যেনিবা তাইহে তল পৰি যাব। এই দুনিয়াত চব পেটকুলি আছে, কিজানি মই তাইতকৈ ওপৰলৈ গুচি যাওঁ। ভয়টো চোৱা। লোকৰ ধন সম্পত্তি চাই মোৰ চকু কপালত উঠিছে, মোৰনো কেতিয়া কি হ'ব। অ' মা, নাৰিকলৰ পানীখিনি খাই দিয়া দেই, শক্তি হ'ব। বেটা তুমি ডক্টৰক সুধিলা নেকি বাৰু কেতিয়া ডিচাৰ্জ দিব? মোৰ আমনি লাগিছে আৰু হস্পিটেলত থাকি থাকি। ডিচাৰ্জ দিছে আজি, ঘৰলৈ যাবগৈ পাৰিম আমি 3টা আজি। 3টা? আৰু কোন? কেলে চেপেটি? সেইজনীনো কেলে যাব লাগে, তাই ভাড়া ঘৰত থাকিলেও হয়। তুমি এনেকৈ কেলে কৈছা মা? মই তাইক বিয়া পাতি আনিছোঁ, তাই মোৰ সাহসতে ঘৰ বাৰী এৰি আহিছে। এতিয়া তুমি যদি এনেকৈ কোৱা কেনেকৈ হ'ব? মই দুইজনীকে লগতে থকাটোৱে বিচাৰোঁ, সুখ শান্তিয়ে ঘৰখন ভালে ভালে থকাটো। প্লিজ তুমি আৰু এইবিলাক কৰি নাথাকিবা দেই। যাব পাৰিব ঘৰলৈ, মই কিন্তু তাইক একদম আৰু নিজৰ বোৱাৰী নিচিনাকৈ হেৰি মৰম চেনেহ কৰিব হ'লে নোৱাৰিম। তুমি তাইক এটা চান্সটো দিয়া নিজকে প্ৰমাণ কৰিবলৈ। তাই ভাল বোৱাৰী হৈ দেখাব, আৰু তাই বেয়া নহয় নহয়, চব কাম বন কৰে, কিমান মোক কেয়াৰ কৰে, তোমাকো কৰিব। দেখা যাব দে। জোঁৱাই। ককাই দিওঁ নবৌ। খবৰ পালোঁ তোমালোকৰ মাৰ বোলে গাটো বেয়া, হস্পিটেলাইজ হৈ আছে, সেই দেখিহে খবৰ এটা ল'বলৈ আহিলোঁ। গাটো ভাল পাইছেনে বাৰু এতিয়া? পাইছোঁ, গাটো ভাল পাইছোঁ। পিছে এতিয়াহে মোৰ অকণমান গাটো বেয়া লাগিছে। সঁচাকৈ গা বেয়া লাগিছে নেকি তোমাৰ? তেনেহ'লে আজি ডিচাৰ্জ নিদিবলৈকে কওঁ ডক্টৰক। আজি ডিচাৰ্জ দিছে তাৰমানে? আমি 3টা এতিয়া ঘৰলৈ যামগৈ, ভাড়া ঘৰতহে আছিলোঁ। মায়ে প্ৰথমতে অকণমান খং কৰি আছিলে। অকণমান ইফালে আহাচোন। বৰমা, গাটো কেনেকুৱা এতিয়া? একো সম্পৰ্ক স্থাপন কৰিবলৈ দৰকাৰ নাই দেই, বৰমা শৰ্মা নহয় মই কাৰো। বদী, আপুনি বাৰু এনেকৈ ক'ব লাগেনে? আমাৰ ঘৰ ছোৱালীজনী আপোনালোকৰ ল'ৰাটোৱে বিয়া পাতিছে দেখিহে কৈছোঁ।
ৰাহুল চা ইয়াত হুলস্থুল নকৰিবা হাৰ্ট এটেক অহা মানুহ আকৌ প্ৰেছাৰ ষ্টক মাৰক কিবা হওক আমাৰ বদনাম হ'ব এইফালে আহাচোন জানো পাই আহি ভুলে কৰিলো নেকি আমাৰ চেপেটি ক'ত গ'ল চেপেটি মোৰ লগত আহাচোন তুমি হয় দে অপমান কৰাবলৈহে আহিলো এই চব গোটেইখিনি লম্ভিব এতিয়া মোৰ ল'ৰাটোৰ পকৰত আপোনালোকে বেয়া চেয়া নাপাব দেই ককাইদেউ বৌদৌ আমাৰ মাৰ গাটো বৰ ভাল হৈ থকা নাই যে অলপতে খং উঠে বেমাৰী মানুহৰ কথা জানেই নহয় জানো দিয়া জোঁৱাই আমি বেয়া পোৱা নাই চেপেটি ঘৰলৈ গৈছে বস্তু সামৰি পেলাই মানে ভাড়া ঘৰলৈ আমি চিফ্ট হ'ম আজি আমি ভাড়া ঘৰতহে আছিলোঁ অতদিন তাইও ভয়তে লাজতে ফোন কৰা নাছিলে আপোনালোকেও ফোন কৰা নাছিলে এতিয়া মিতি হোৱা নিয়ম নীতিবোৰ লাহে লাহে কৰিম আৰু মাক অকণমান শান্ত কৰি ল'ব লাগিব এতিয়া মানে খঙত আছে পূৰা গাটোও বেয়া যেতি ক'বও নোৱাৰি আপোনালোকে প্লিজ বেয়া চেয়া নাপাব দেই নেপাওঁ মাৰাক ভাল কৰি লোৱা তোমালোকৰ জীৱনটো সুখৰ হওক মিতি সময় লাহে লাহে আপোনালোকে যে আহিলে মাৰ খবৰটো ল'বলৈ তাৰ কাৰণে বহুত বহুত ধন্যবাদ পিছে আমাৰ ছোৱালীজনী আকৌ দুখত নেপেলাবা নি পেলাই দেই যাতে আকৌ ঘূৰি আহিব লগা নহয় আকৌ ঘৰলৈ তেনেকুৱা কেতিয়াও নহয় বৌদৌ হ'ব তেনে আমি যাওঁ দিয়া চেপেটিক লগ পালে ভালে আছিলে কিন্তু দোকান আকৌ তেনেকেই থৈ আহিলো নহয় কালি পৰহিলে আমাৰ ল'ৰাটোও ৰিজাল্ট দিব চিন্তাই ভাৱনাই মুঠতে ৰিজাল্ট দিলে আমি দুটা আহিম বাৰু এপাক আহিবা আমি গৈ থাকো দেই অঁ যাওক